আসসালামু আলাইকুম জনাব সাহেবান। রূপপুহি গুণাবাড়ি নিবাসী মরহুম মন্নান আলীর পুত্ৰ দিলৱাৰ হুছেইন উৰ্ফে আৰজু আজি ৰাতি 12:30মান বজাত গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে। তেখেতৰ জানাজা নমাজ আজি দুপৰীয়া নমাজৰ পিছত অনুষ্ঠিত কৰা হ'ব। গতিকে খবৰটো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে বেলেগেও গম পায়। আৰু তেখেতৰ বৰ্তমান নিশ্চৰ দে নিজৰ ঘৰত আহি উপস্থিত হৈছে। আজি ৰাতিপুৱা 5:30মান বজাত তেখেতৰ নশ্বৰ দে আহি পেলাই আমাৰ নিজৰ ঘৰত উপস্থিত হৈছে তেখেতৰ। গতিকে আপোনালোকে খবৰটো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। ৰূপপুহি গুণাবাড়ি নিবাসী মহম্মদ দিলৱাৰ হুছেইন উৰ্ফে আৰজু আজি ৰাতি 12:30মান বজাত গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে। তেখেতৰ আত্মাৰ শান্তিৰ বাবে আমি সকলোৱে দোৱা প্ৰাৰ্থনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। বন্ধুসকল, আপোনালোকে আহিব তেখেতক অন্তিমবাৰৰ কাৰণে বিদায় দিবলৈ আমাৰ ৰূপপুহি গুণাবাড়ি নিবাসী মহম্মদ দিলৱাৰ হুছেইন তেখেতৰ ঘৰতেই তেখেতৰ জানাজা কাম সম্পন্ন কৰা হ'ব। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যাতে সকলোৱে গম পায়। এইখিনি আছিল আজিৰ ভিডিঅ'। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ৰূপপুহি নিবাসী মহম্মদ আৰজু দিলৱাৰ হুছেইন উৰ্ফে আৰজু তেখেতে আজি ৰাতি 12:30মান বজাত ইন্তেকাল হয় তেখেতৰ এখন গুৱাহাটী ব্যক্তিগত হস্পিটেলত। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।